এইফালে চাকি ধূপ চব লৈ ললো অংকে বাইকখন সোমাব নিছে আৰু আমি আহি পাই গলো দেওশাল আৰু আজি আমাৰ বাইকখনৰ পূজা মানে ভিডিওটো কিয় ডিলিট কৰিবলগীয়া হ'ল হেতু কম জনে মা দেউতা হৈছিলে বিয়াত কাৰণ সমাজৰ কিছুমান নিয়মৰ বাবে মোৰ নিজৰ মা দেউতাই মানে কন্যাদান দিবতৰ মানে অকমান অসুস্থ সো এই বিউটিফুল কেকটো চাও কি ধুনিয়া লাগিছে মানে কৈছো নহয় আমাৰ যেটো প্ৰবলেম আছিল শোৰুমে গম পোৱা নাছিল হেতু বিষয়ে পিছত যেটা ঠিক গাইস কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছো মই একদম ঝল্লি পল্লি হৈ আছো মানে কি আজি মোৰ চুৰ ধুই দিছো সেইকাৰণে অকমান এনেকে আছো আৰু আজি আমাৰ বাইকখনৰ পূজা মানে আপোনালোকে গম পাইছিলে ইয়াৰ আগৰ ব্লগটো যেতিয়া দিছিলো মানে হেতু অলৰেডি ডিলিট কৰিছো মই কিবা এটা কাৰণত কাৰণখিনি কম বাৰু মই কিন্তু বাইকখনৰ মানে অলপ প্ৰবলেম হৈ থকাৰ কাৰণে মানে অফিচাৰ ফালৰ পৰা তো সেইকাৰণে বাইকখন পূজা কৰা নাছিলো তো আজি ফাইনালি পূজা কৰিম লাইক 15 দিন মানে হ'ল নেকি আৰু লগতে ভিডিওটো কিয় ডিলিট কৰিবলগীয়া হ'ল হেতু কম সো ভিডিওটো চাই থাকক আৰু লগতে আজি আমি ফুলগুৰি যাম কাম এটা আছে মানে মোৰ জনে মা দেউতা হৈছিলে বিয়াত কাৰণ সমাজৰ কিছুমান নিয়মৰ বাবে মোৰ নিজৰ মা দেউতাই মানে কন্যাদান দিব পৰা নাছিলে হয়তো বহুতে নাজানে মানে মই একচুয়ালি মা নহয় মই বা বুলি মাতো তেখেতক মানে মুখত যোনটো আহে হেতুৱে সম্পৰ্ক থাকি যায় ন তো তেখেতৰ মানে অকমান অসুস্থ তো সেইকাৰণে তাতে যাম আৰু চিনিয়ে পাইছেগে আপোনালোকে কংকনা যে আমাৰ ভিডিঅ দেখিয়ে থাকে তো কংকনাৰ ঘৰত যাম আসলতে কংকনাৰ মা হয় যোন কংকনা মোৰ ভন্টি হৈছিলে তো হেতুৱে আৰু এটা তেজৰ সম্পৰ্ক নাথাকিলেও মনৰ এটা সম্পৰ্ক থাকে যে সেই বস্তুটো মানে আছে আৰু আমাৰ মাজত তো তাকে খবৰ ল'ব যাম বহুত বেছি বেয়া লাগি আছে তেখেত বহুত বেছি অসুস্থ হৈ আছে তো সেইকাৰণে মানে যাওঁ বলো খবৰটো লৈ আহো আৰু গাড়ীখনো পূজা দি আহো কিন্তু ৰাতিপুৱা গাড়ীখনৰ প্ৰবলেম বাৰু কথা পিছত পাতি থাকিম প্ৰথমতে কাম অলপ আছে এইখিনি কৰি লওঁ ৰেডি হৈ লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো তাৰা ৰেডি আমি যাবলে অংকয়ে গাড়ীখন কি হৈছিলে বোলে গাড়ীখনৰ মানে যেটো কি লকটো আছিল লকটো বেয়া হৈছিল মানে কাৰেন্ট পোৱা নাছিল যাৰ কাৰণে ষ্টাৰ্টৰ অসুবিধা আছিল তো হেয়া ঠিক কৰি আনিলে নতুন চাবি লগাই আনিলে এটা টেনশন নাই আৰু আগৰ পুৰণা কাস্টমাৰে যদি বাইকখন চুৰ কৰিম বুলি ভাবিছিলে নোৱাৰে আৰু সব লক খলাই দিলো কাম অলপ আছিল সৰু সুৰা টুকটাক এইবোৰ সব কমপ্লিট কৰিলো আৰু আমি বহুত দিনৰ পৰা ভাবি আছিলো পূজাটো দিম মানে হয় হলেও কৈ দিছো আৰু আমাৰ যেটো প্ৰবলেম আছিল শোৰুমে গম পোৱা নাছিল হেতু বিষয়ে পিছত যেতিয়া তেওঁলোকে গম পাইছে কুইক একশন লৈছে আৰু হেতু বস্তু মানে আমাৰ ভাল লাগিলে যিহেতু তেওঁলোকে গম পোৱা নাছিল পিছত গম পোৱাৰ লগে লগে যে একশন লৈছে সেইকাৰণে ভাল লাগিল আৰু লগতে আমাৰ লগত যিখিনি হৈছিল সেইখিনি সব শৰ্ট আউট কৰি দিলে আসলতে হৈছিল কি শোৰুমৰ মালিকক আমি এবাৰে ফোন কৰিছিলো আৰু হেতুৱে আমাৰ ভুল আছিল আসলতে আমি আকৌ ফোন কৰি কথাখিনি ক'ব লাগিছিল আৰু তেখেতে যেতিয়া ভিডিওটোৰ যোগেদি কথাখিনি গম পালে তেতিয়া কুইক একশন ললে তেওঁলোকে এতিয়া আমি মানে ওকে আৰু এটা বাইকখন কমপ্লিটলি আমাৰ হৈ গল আৰু এতিয়া ধুনিয়াকে বাইকখন পূজা দিম আজি আৰু পূজা দি পেলাই ক'ত যাম আমাৰ ঘৰত মানে আমাৰ বেমাৰ গতিকে খবৰ ল'বলৈ কাৰণে আমি কিন্তু আমি আকৌ বা বুলিহে মাতো আগৰ পাই যিহেতু বা বুলি মাতি আহিছো সেইকাৰণে বায়ে মাতো আৰু তো যাওঁ এতিয়া আশীৰ্বাদ কৰিব আৰু আজি প্ৰথমটো মানে আমাৰ এখন বাইকৰ নতুন মানে বাইকত ৰাইড যাত্ৰা দূৰৰ আৰু টেষ্ট ড্ৰাইভো হ'ব কেনেকুৱা চলে কি কথা গোটেইখিনি আপোনালোকে গম পাব ভিডিঅ'টোত কিমান কমফৰ্টেবল বা কি আৰু গতিকে ভিডিঅ'টো চাই থাকক এইফালে চাকি ধূপ চব লৈ ললো অংকে বাইকখন সোমাব নিছে আৰু আমি আহি পাই গলো দেওশাল মন্দিৰ ইয়াত পূজা দি তাৰপিছত আমি আকৌ ফুলগুৰিৰ ফালে যাম
আমি আহিবলৈ যাব হ'লহি সোনকালে জলদি ভাল লাগিব দেই কংকনা বাইদেউ সোনকালে আহিবা আৰু মা ভাল আহিব সোনকালে দেই বাই বাই দেই বাই বাই এইফালে খাবলৈ সোমাইছো ধাবাত ভাত খোৱাটো কেনেকুৱা বকৱাছ ইমান বেয়া বনাইছে চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ খালি নাই আমি আৰু অৰ্ডাৰ দিম বুলি ভাবিছিলো বাট নিদিলো যাম যে গুৱাহাটীতে কিবা এটা হেৰি কৰি ল'ম আজি দিনটো আমি খোৱা নাই মানে দিনত যিহেতু গাড়ীখন পূজা দিলোঁ এতিয়া বোলো খাই লওঁ কিবা এটা ভগৱান থালিয়ে নাই মানে ভাতৰ থালি সেইটোৱে নাই আৰু নৰ্মেল ৰাইচ আছে আৰু বেলেগ দালিৰ আইটেমো মানে কেনেকুৱা দালি নাজানো আৰু তাৰপিছত আমি লাষ্টত গৈ পেলাই এইটোৱে অপশ্যন পালোঁ চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ তাকো ইমান বেয়া লাগিছে হাই গাইজ আজি হৈছে নেক্সট ডে আৰু আজি দুটা কেকৰো অৰ্ডাৰ আছে তাকে জলদি জলদি বনাওগে আৰু লগতে এইফালে ভাত বনাই আছো আৰু মোৰ গাটো ইমান এটা ভাল নহয় মোৰ মানে মাথা খুব বিষাই আছে চকুটোৰ কাৰণে হ'ব পাৰে যিহেতু মই চশমা পিন্ধো চশমা কেতিয়াবা নিপিন্ধো তেনেকে থাকো যে সেইকাৰণে হ'ব পাৰে মই ভাজিখিনি লৰাই লওঁ তাৰপিছত কেইটামান কথা কৈ আছো সো আসলতে কথাখিনি কি হল আমাৰ বাইকখন এতিয়া বৰ্তমান সম্পূৰ্ণ কামখিনি হৈ গল আৰু যিখিনি আমাৰ প্ৰব্লেম হৈছিলে শ্বৰুমৰ ফালৰ পৰা সকলো সৰ্ট আউট কৰি দিলে মানে কি হল শ্বৰুমত আমি এবাৰে ফোন কৰিছিলো কথাখিনি কৈছিলো কিন্তু সেই ফোনটো কৰাৰ পিছত আমাৰ লগত কি হল শ্বৰুমক মানে আমি নজনালো যিহেতু ফাইনেন্সৰ ফালৰ পৰাহে আমাৰ প্ৰব্লেম হৈছিলে আৰু আমি গম পোৱা নাছিলো মানে দুইটা বেলেগ বেলেগ বস্তু বুলি সেইটো আমাৰ ভুল আছিলে তাৰ পিছত কি কৰিলো আমি ভিডিওটো বনাই দিলো মানে কি হয় ভিডিও এটা বনাই দিলে কাৰোবাৰ পাৰ্টিকুলাৰ বস্তু মানে পাৰ্টি এটাৰ ওপৰত তেতিয়া মানে এনেকুৱা হৈ যায় যে সেই পাৰ্টিটোকে থপি দিয়া হয় বস্তুটো আৰু আমিও জনা নাছিলো যে ফাইনেন্সৰ বস্তুটো আৰু ডিলাৰৰ মানে যোনটো কাম থাকে সেই বস্তুটো সেপাৰেটকে থাকে বোলে ডিলাৰৰ মানুহে সেই বস্তুটো বোলে গম নাপায় ফাইনেন্সৰ বেংকেহে গম পায় কিমান কি তেনেকুৱা হ'ব মানে আমাক কোৱা মতে আৰু দেই তো সেইটো যেতিয়া আমি গম পালো তেতিয়া মানে আমি তেওঁলোকৰ লগত আলোচনা হলো যে ঠিক আছে কিন্তু আমাৰ লগত যোনটো প্ৰব্লেম হল এটা এটো সৰ্ট আউট কেনেকৈ কৰো তেতিয়া তেওঁলোকে কুইক একচন ললে আৰু লগতে যোনে ফাইনেন্স কৰিছিলে তেখেতলোকৰ ওপৰতো মানে একচন ললে আৰু যিখিনি প্ৰব্লেম হৈছিল আমাৰ সকলো ঠিক কৰি দিলে আৰু এতিয়া বৰ্তমান মানে আমি কবলৈ গলে বাইকখন এতিয়া সম্পূৰ্ণৰূপে আমাৰ হেয়াই আৰু সেইখিনিৰ কাৰণে আমি ভিডিওটো ডিলিট কৰিবলগীয়া হ'ল আৰু ভিডিওটো ডিলিট কৰা আৰু এটা কাৰণ হৈছে যে আমি যিকোনো পাৰ্টিকুলাৰ পাৰ্টি এটাৰ ওপৰত ডাইৰেক্ট মানে এলিগেশনছ দি দিব নোৱাৰো যদি এলিগেশনছ দি দিওঁ তেতিয়া মানে এনেকুৱা হয় যদি বিচাৰে তেওঁলোকে কেছও কৰি দিব পাৰে আৰু কেছ মানে কি আমি এইবোৰ একো ঝামেলা বিচাৰা নাছিলো আৰু যেতিয়া আমি গোটেই কথাখিনি মানে গম পালো আৰু তেওঁলোকে এটা ভাল তেওঁলোকে মানে গোটেইখিনি কথা আমাৰ লগত আলোচনা কৰি ললে প্ৰথমতে আমাৰ যি প্ৰব্লেম হ'ল সকলো মানে সৰ্ট আউট কৰি দিলে আৰু সেইখিনি মানে অলপ ভাল লাগিলে আমাৰ যিমান যিনহক কাস্টমাৰৰ প্ৰব্লেম হলে যদি তেওঁলোকে বুজি পায় সেই বস্তুটো আমাৰ ভাল লাগিল আৰু যিহেতু আমাৰ প্ৰব্লেম হৈ আছিল প্ৰব্লেমখিনি সলভ কৰি দিলে আৰু আমিও মানে তেওঁলোকৰো যাতে ক্ষতি নহওক আৰু আমাৰো ক্ষতি নহওক সেইকাৰণে মানে ভিডিওটো ডিলিট কৰি দিলো আৰু সেয়াই তিমানখিনিয়ে কথা আছিলে মই বোলো ভালকে কথাখিনি বুজাই দিওঁ নহলে আকৌ কোনোবাই কিবা কমেন্ট কৰিব ইটোহে কলা সিটোহে কলা বুলি তো সেইকাৰণে এতিয়া গোটেইখিনি ক্লিয়াৰ কৰি দিলো আপোনালোকৰ হয়তো ক্লিয়াৰ হৈ গল মানে তেওঁলোকক এটা কথা কিন্তু আমি কৈছো যে ভৱিষ্যতে কাৰো লগত যাতে এনেকুৱা নহয় মানে উল্টা পুল্টা যাতে নহয় যাতে আপোনালোকৰো নাম বেয়া নহয় আৰু কাস্টমাৰৰ যাতে বেয়া নহয় প্ৰব্লেম নহয় সেইটো যাতে আপোনালোকে চকু দিয়ে আৰু তেওঁলোকে এশ্যোৰ কৰিছে যে এনেকুৱা আৰু কেতিয়াও নহয় আৰু যি ভুল আপোনালোকৰ লগত হল সেই ভুল মানে নেক্সট কেতিয়াও কাৰো লগত নহয় যাতে তেওঁলোকে চকু ৰাখিব আৰু সেইদিনাখন আৰু এটা বস্তু আছিলে সেইদিনাখন সানডে আছিলে তো মানে ডিলাৰৰ মেইল মালিক নাছিলে তো সেইকাৰণে অলপ উল্টা পুল্টা কৰিলে চাগে যি কি নহওক আমাৰ এতিয়া সকলো ক্লিয়াৰ হৈ গল বাৰু আজি ভিডিওটো ইয়াতে সমাপ্ত কৰো যদি ভিডিওটো চাই ভাল পালে তেনে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাৰু আজিলৈ বাই আই লাভ ইউ অল বাই সো এই বিউটিফুল কেকটো চাওক কি ধুনীয়া লাগিছে মানে কৈছো নহয় মোৰ মানে নিজৰে নজৰ লাগি যাব ইমান কিউট লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব বো কেক হয় আৰু ওপৰত শিমাৰ দি দিছো এডিবল শিমাৰ ইয়া ওভাৰঅল লুক
এইফালে আৰু এটা কেক পেক কৰিছোঁ